কওকচোন চাও কিমান পালে ও মাছ ঢেৰ লাগিল বা ৰাইজসকল মাছ নেপাম বুলি ভাবিছো এ চাওক মাছ একেবাৰে জালত ফুটা নেদেখাই মাটিয়ে চাটিয়ে চবতে পৰিছে এয়া মাছ কেনেকৈ লাগিছে দেখিছে জালত এয়া আজি খোৱাহে খোৱা আৰু অ এয়া চাওক জুকাই দিয়া ওৰা ক'ত সোমাই আছা হে জংঘলৰ মাজত পালেং শাক ছিগি আছা নেকি মাছচোন ধৰাই নাই তাৰমানে মাছ ধৰিব লাগিব এই ঠাণ্ডাখনত পানীত নামিব লাগিব মানে পালেং শাকখিনিও বৰ ধুনীয়া হৈ আছে দিয়া দিয়া পালেং শাক কেইডাল ছিগি লোৱা ময়ো মাছ কেইটামান ধৰোঁগে আমাৰ ঘৰৰ আগফালে আহি গ'লো জিলমিল শাক বুটলিবৰ কাৰণে এয়া চাকচোন জিলমিল শাক কি ধুনীয়া হৈ আছে ওৰা চিগা জিলমিল শাক কেইডাল ছিগি লোৱা পালেং শাক জিলমিল শাক ন অঁ ছিগি আনিলা আনিলো জিলমিল শাক পালেং শাক এই ৰঙা কি চাঙৈ টেঙা ন আৰু এই ৰঙা কণ বিলাহী 5টা পালো অ 5টাহে পালা বাৰু ঠিকে আছে দিয়া এতিয়া ধৰিব লাগিব মাছ সেইটো চাইডে পাতকগৈ নেকি সেইটো চাইডে কিনাৰত সেইটো চাইডে নামকগৈ সেইটো চাইডে অকণ বাম আছে এইকণত নামক দিয়ক পানী চাগে ধুনীয়া গৰম হৈ আছে ন মই এটা গৰম বুলি ভাবিছিলো পানীখিনি মাছ ধৰিম বুলি ক'লে যে আজি ভাবিছো গৰম পানী চাগে কিবা এটা মাছ আছিল গুচি গ'ল মাছ লাগিছে দে ওই জাল বগা হৈ আহিছে একেবাৰে সৰু মাছে মোৱা মাছ লাগিছে জাল ভৰ্তি হৈ গ'ল মই দেখাই নাই এতিয়া লাগি মাছ চাই থাকা না বগা হৈ আহিছে জাল আৰু জাল মানে অলপ সময় যদি থৈ দিওঁ জাল ফুটা নধৰা হৈ যাব জাল দাঙিব নোৱাৰিব জালখন উঠাই দিছো হেৰি কাৰণে সোনকালে বহুত অলপে নহয় চাও ডাঙকচোন চাও কিমান পালে ও মাছ ঢেৰ লাগিল জালত ফুটা নাই সেইটো ঢেকেৰা ৰাইজসকল মাছ নেপাম বুলি ভাবিছো এয়া চাওক মাছ একেবাৰে জালত ফুটা নেদেখাই মাটিয়ে চাটিয়ে চবতে পৰিছে এয়া মাছ কেনেকৈ লাগিছে দেখিছে জালত এয়া আজি খোৱাহে খোৱা আৰু অ এয়া চাওক জুকাই দিয়া অলপ নহয় দিয়ক 1 কেজিমান হৈ যাব 10 মিনিটো নহ'ল দেখিলে কিমান মাছ পাই গ'লো কি সুন্দৰ মাছ বৰ্তমান বাছি থকা হৈছে মাছ আৰু সৰু মাছ বাছোতে ৰাইজসকল বহুত সময় লাগে দিয়ক আজি গেছতে বনাও বুলি ভাবিছো দিয়া আজি গেছতে বনাও ইফালে দেৰিও হৈছে ভুকু লাগিছে এতিয়া খৰিত মানে জুই ধৰি থাকিবলৈ মানে সময় নাই আৰু মাছ ধৰোতে অলপ সময় হৈ গ'ল নিমখ আৰু হালধি সানি মিক্স কৰি লৈছে আজি বৰ মজা লাগিব দিয়া হা সৰু মাছৰ লগত শাক তাতে মিক্স শাক দিছো মিঠাতেল তেল গৰম হৈ গ'ল এতিয়া দি দিছো মাছ মজা লাগিব দিয়া মাছখিনি দেখা পাইছেগে আপোনালোকৰ লোভেই লাগি গৈছে নহয় ৰাইজসকল কি সুন্দৰ মাছ ইয়াতে আছে কি শাক আছে পালেং শাক জিলমিল শাক আৰু এটা যে আছিলে চাঙৈ টেঙা এতিয়া একেলগে গোটেই শাকখিনি মিক্স কৰি কাটি ল'ব আৰু মাছ প্ৰায় হৈছেহি আৰু বেছি নাই দিয়ক ৰাইজসকল এইয়া হটকেছ ভৰ্তি হ'ব হৈছেহি আৰু
মাছ ভাজি ৰেডি হৈ গ'ল এতিয়া এই কেৰাহী গৰমে হৈ আছে দিয়া পটাপট এতিয়া দি দিব আদা আৰু নহৰু ন আৰু এইফালে শাক আলু একদম কাটি একদম ৰেডি হৈ আছে দেই ৰাইজসকল আজি খানা গৰম হ'ব দিয়ক দুপৰীয়াৰ খানা এতিয়া দি দিছোঁ শাকখিনি মিক্স শাক নহয় বৰ মজা লাগিব দিয়া নিমখ অলপ দি দিছোঁ হালধি ভালকৈ মিক্স কৰি ল'ম শাক গৈ তল পালেগে চাঙৈ টেঙা দিছোঁ কাৰণে বিলাহী সৰু সৰু চাই দুটা কাটি দিছোঁ নহ'লে টেঙা বেছি হ'ব পানী দিবৰ সময় হৈ গ'ল দিয়ক ৰাইজসকল এতিয়া পানী দি দিছে উতল আহি গ'ল এতিয়া দি দিছোঁ মাছ ৰাইজসকল খাবৰ বাবে ৰেডি হৈ গ'ল এক্সট্ৰাকে মোৱা মাছৰ ভাজি লৈ লৈছোঁ আৰু এয়া শাক ইয়াতে আকৌ মোৱা মাছৰ জোলো শাক গৰম হৈ আছে শাকটো আপোনালোকে গম পাইছেই নহয় মিক্স শাক জিলমিল শাক আছে ইয়াতে পালেং শাক আছে তাৰপিছত চাঙৈ টেঙাটো আছে মানে মিক্স কৰি একদম মজা হ'ব আজি দুপৰীয়াৰ খাদ্যটো দেই খাব লাগে আৰু চুব নোৱাৰি একদম বিৰাট গৰম হৈ আছে প্ৰথমে ফ্ৰাই মাছ এটুকু টেষ্ট কৰি লওঁ ৰ'ব মোৱা মাছ বৰ মিঠা খাবলৈ মজা দিয়ক ৰাইজসকল আপোনালোকক দেখুৱাই বেছি লোভলগা নাথাকোঁ খাই লওঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট দিয়া সকলো কৰি দিব বৰ মজা লাগিছে মাছকেইটা মজা